নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অলপ সময়ৰ আগতে এটা ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰিছিলোঁ পুনৰ আকৌ এটা ভিডিঅ' আপলোড কৰিব লগা হ'ল তাৰ কাৰণটো হ'ল যে মই সেই ভিডিঅ'টো আপলোড কৰাৰ অলপ পাছতেই ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা আকৌ এখন নটিচ পালোঁ গতিকে সেই নটিচখনৰ ওপৰতো মই এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে ভিডিঅ'টো বনালোঁ আচলতে আপোনালোক সকলোৱে মোৰ চেনেলটো যি কাৰণে সাবস্ক্ৰাইব কৰিছে কাৰণ আপোনালোকে লেটেষ্ট ইনফৰমেশনসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিছে গতিকে মোৰো দায়িত্ব যে আপোনালোকক প্ৰতিটো লেটেষ্ট ইনফৰমেশন যাতে দিব পাৰোঁ তাৰ বাবে এই ভিডিঅ'টো পুনৰ প্ৰস্তুত কৰিছোঁ মই ভিডিঅ'টো আপলোড কৰাৰ অলপ পাছতেই এখন নটিচ পালোঁ যিখন নটিচত আসলতে উল্লেখ আছিলে যে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেট যিসকল ক্যান্ডিডেটে আপ টু ডেট কৰি দিয়া নাছিলে মানে ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত তেওঁলোকে আপ টু ডেট কপিটো দিয়া নাছিলে তেওঁলোকৰ ডেটটো হয়তো আগৰ আছিলে মানে আপ টু ডেট নাছিলে যেটো ভ্যালিডিটি তেওঁলোকৰ পাৰ হৈ গৈছিলে বা এনেকুৱা হ'ব পাৰে যে তেওঁলোকে কিছুমান ডিগ্ৰী লৈছিলে আৰু সেই ডিগ্ৰীসমূহ এমপ্লয়মেন্ট এক্সচেঞ্জত তেতিয়ালৈকে এড কৰা নাছিলে ধৰক আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছিলে অলপ দিনৰ আগতে কমপ্লিট হৈছে আৰু আপোনালোকে হেতু এমপ্লয়মেন্ট এক্সচেঞ্জত আপ টু ডেট কৰা নাই বা বিএড ডিগ্ৰী বা অন্যান্য যিকোনো ডিগ্ৰী যিখিনি আপোনালোকে ধৰক এমপ্লয়মেন্ট এক্সচেঞ্জত আপ টু ডেট কৰা নাই সেই ডিগ্ৰীসমূহ আপোনালোকে আপ টু ডেট কৰি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ কপিটো সাৰ্টিফিকেটখন সম্পূৰ্ণ আপ টু ডেট কৰি আপোনালোকক ৰাখিবলৈ কৈছে আৰু হেতু এতিয়াই কোটো জমা দিবলৈ কোৱা নাই আপোনালোকক মাত্ৰ আপ টু ডেট কপিটো হাতত ৰাখিবলৈ কৈছে যেতিয়াই তেওঁলোকে প্ৰয়োজন বোধ কৰে যেতিয়া আপোনালোকক বিচাৰে তেতিয়াই যাতে আপোনালোকে তেওঁলোকক সেই কপিটো প্ৰভাইড কৰিব পাৰে এনেকুৱাকৈ আপোনালোকৰ হাতত ৰাখিবলৈ কৈছে গতিকে আপোনালোকৰ যদি কাৰোবাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন আপ টু ডেট হৈ থকা নাই তেনেহলে অতি সোনকালে আপোনালোকে কপিটো আপ টু ডেট কৰি পেলাই আপোনালোকে হাতত ৰাখক যাতে তেওঁলোকে যেতিয়াই বিচাৰে তেতিয়া আপোনালোকে কপিটো তেওঁলোকক দিব পাৰে আৰু এটা কথা আৰু ৰিমাৰ্কছৰ ৰিভেৰিফিকেশনৰ বিষয়টো আপোনালোক সকলোৱে গম পাইছে গতিকে আপোনালোকে 13 তাৰিখে অৰ্থাৎ অহা শনিবাৰে আপোনালোকে ওয়েবসাইটত যিসকলৰ ৰিভেৰিফিকেশন হ'ব যিসকলৰ ডকুমেন্টছৰ খেলিমেলি আছিল বা অন্যান্য কিছু কাৰণত তেওঁলোকৰ ৰিভেৰিফিকেশন হ'ব পাৰে তেওঁলোকে ওয়েবসাইটত চাব তেওঁলোকৰ এপ্লিকেশন নাম্বাৰসমূহ ওয়েবসাইটত উপলব্ধ হ'ব বুলি কৈছে আৰু যিসকলৰ এপ্লিকেশন নাম্বাৰসমূহ উপলব্ধ হ'ব তেওঁলোকে নিজৰ ক্ৰেডেনশিয়েল দি পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব আৰু সেই এডমিট কাৰ্ডতে নেক্সট ভেৰিফিকেশনৰ ডেট কেতিয়া হ'ব কি হ'ব হেখিনি কথা জনাব আৰু ভেৰিফিকেশন কৰিবলৈ এবাৰ আপোনালোকে কিন্তু গুৱাহাটীলৈ যাব লাগিব কাহিলিপাৰাৰ যেটো ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ মেইন অফিচ আছে তালৈ যাব লাগিব গতিকে ভিডিঅ'টো ইমানেই আছিলে যদি হে ভিডিঅ'টো চাই ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ধন্যবাদ